হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত কেবিনেটত যি সিদ্ধান্ত লৈছে যে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SIT একেবাৰে তেওঁ পুৰা উদঙাই দিব। ৰাহুল গান্ধীৰ বডি ডাবুল তেওঁ উদঙাব পাৰিলে নেকি? তেওঁতো ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া যাত্ৰা কৰিব আহিছিলে মানুহক কৈছিলে যে বাছত থকা এজন অৰিজিনেল, খোজকাঢ়ি থকা এজন ডুপ্লিকেট, বডি ডাবুল। অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাব বিচাৰিছে নেকি? তেওঁ কি বুলি কথা ক'বলৈ আহিছে? পাকিস্তানৰ লগত যদি গৌৰৱ গগৈৰ লিংক আছে, অমিত শ্বাহে ঘোঁৰা ঘাঁহ কাটি আছে নেকি? অমিত শ্বাহে তেতিয়াহ'লে তেওঁ ৰক চেলেঞ্জ কৰিছে, অমিত শ্বাহক অংগুষ্ঠ দেখুৱাইছে। অমিত শ্বাহে গৌৰৱ গগৈ ডাঙৰীয়াটো ক'তো বাংকাৰত সোমাই থকা নাই। গৌৰৱ গগৈ ডাঙৰীয়া খোল্লা মিটিং কৰি আছে। যদি পাকিস্তানৰ লগত লিংক আছে, কংগ্ৰেছেতো কেতিয়াও কোৱা নাই পাকিস্তানৰ লগত লিংক থকা মানুহক এৰেষ্ট নকৰিব বুলি। কাক আবুৱা ভৰিব আহিছে? হিমন্ত বিশ্ব শৰ্মাই বাকী কথাবিলাক যেতিয়া আমি সোধোঁ যে ৰিণিকী ভূঞাৰ প্ৰপাৰ্টি বৃদ্ধি হৈছে, পৰ্বতসমৰ বৃদ্ধি হৈছে, তেতিয়া সেই কথাবিলাক ঢাকিবৰ কাৰণে তেওঁ এই পাকিস্তানী লিংকৰ কথা কয়। বুৰ্বক বুলি ভাবিছে নেকি তেওঁ সকলো মানুহকে? হিমন্ত বিশ্ব শৰ্মাক এটা কথা মই আপোনাক আজি কৈ দিলোঁ, 100 গৰু মাৰিলে বাঘৰো মৰণ। সকলোকে মিছা কথা কৈ এতিয়া নিৰ্বাচনৰ সময়ত বৈতৰণি পাৰ কৰাৰ বেলেগ টাৰ্ম কাৰ্ড নাই। এটা হৈছে মিয়া আৰু আনটো হৈছে গৌৰৱ গগৈ পাকিস্তানী লিংক। গতিকে এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পৰিৱৰ্তে তেওঁ অভাৰব্ৰিজ বনোৱা আৰু বিল্ডিং বনোৱাৰ কথাবিলাকত 60-40 মুনাফা বাদ দি কিমান তেওঁ ডেভেলপ কৰিছে দেখাই দিয়ক। আজিৰ তাৰিখত তেওঁ বাবু আঁচনি দিয়াৰ পিছতো আজিৰ তাৰিখত 90,000 এডমিশ্যন পোৱা 28,000 ল'ৰা ছোৱালীয়ে কলেজ যোৱা বন্ধ কৰিছে। তাৰ ওপৰত তেওঁ মাত নামাতে কিয়? 27,000 স্কুলত প্ৰাইমেৰী শিক্ষকৰ পদ আজি 8 বছৰে খালী হৈ আছে। এইটো কথাত তেওঁ প্ৰশ্ন উত্তৰ নিদিয়ে কিয়? প্ৰায় লক্ষ লক্ষ ল'ৰা ছোৱালীয়ে ড্ৰাগ এডিক্টেড হৈ ৰিহেব চেণ্টাৰত সোমাই আছে, তাত প্ৰশ্ন নকৰে কিয়? স্মাৰ্ট মিটাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমত অভিলেখ লিখিছিলে, অসমৰ মানুহক ডকাইতি ডালিছে স্মাৰ্ট মিটাৰৰ জৰিয়তে, তাৰ লগত তেওঁ প্ৰশ্ন নকৰে কিয়? তেওঁ নতুন বিল্ডিং মুখ্যমন্ত্ৰীয়ে এতিয়া আকৌ তেওঁ সেইফালে নিব বিচাৰিছে। ফাণ্টাটো আপোনালোকে জানে নে নাজানে? তাত যিখন ব্ৰিজ বনাইছে, ব্ৰিজৰ আশে পাশে গোটেই মাটি মামা আৰু মামীয়ে লৈছে। এই মামা মাটিৰ দাম বৃদ্ধি কৰিবৰ কাৰণে এতিয়া CMৰ আৱাসটো আকৌ তালৈ নিব বিচাৰিছে। কিমান আৱাস লাগে? মানুহে য'ত আজি তাৰিখত প্ৰাইম মিনিষ্টাৰৰ যিটো আৱাস যোজনাত মানুহ থাকিবলৈ ঘৰ বিচাৰি পোৱা নাই, তাত মুখ্যমন্ত্ৰীয়ে ইয়াত ঘৰ বনাইছে, তাত ঘৰ বনাইছে মুখ্যমন্ত্ৰী আৱাস। তেওঁ হাঁহি তামাচাৰ বুলি ভাবিছে নেকি? তেওঁ ৰিন'ভেশ্যনৰ নামত কোটি কোটি টকা খৰচ কৰিছে। তেওঁ কি মুখ্যমন্ত্ৰী পদটো কি আৰু ৰাজকোষৰ ধনটো কি হাঁহি তামাচাৰ উৎসৱৰ কথা বুলি ভাবিছে? নে শুনক, সেইটো তেওঁৰ দৃষ্টতা। গৌৰৱ গগৈ ডাঙৰীয়া অধ্যয়নসুলভ মানুহ। গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাবিলাক বুজি পায়। গৌৰৱ গগৈ ভূতে তেওঁক খেদি থকাৰ কাৰণে তেওঁ কেতিয়া কি কথা কয় তেওঁ পাহৰি গৈছে। তেওঁ যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ফেক্টৰে নহয়, গৌৰৱ গগৈ ডাঙৰীয়াই যদি 10টা সমষ্টিৰ নামেই নাজানে, ইমান গৌৰৱ গগৈক তেওঁ ইম্পৰ্টেঞ্চ দিব নালাগে নহয়। ৰাতিপুৱাৰ পৰা গধূলালৈকে 50 বাৰ গৌৰৱ 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 ভূতে খেদি থকা মানুহটোৱে গৌৰৱ গগৈ ডাঙৰীয়াক একচুৱেলি ভয়ে পাইছে, জ্বৰে খাইছে। এইবাৰ 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। এই কথাটো আপোনালোকে লিখি ৰাখক। শুনক, মুখ্যমন্ত্ৰীয়ে শুনক, গৌৰৱ গগৈ ডাঙৰীয়া কেৱল অসমৰ লিডাৰ নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতা। গৌৰৱ গগৈ ডাঙৰীয়াক তাৎক্ষণিকভাৱে দিল্লীলৈ যাবলগীয়া হোৱাৰ কাৰণে পতাকা উত্তোলন 3জন বিদেশী আছে, লাজ পোৱা নাই তেওঁ। আমি লিষ্ট দিম নেকি? বিজেপিৰ কিমান ডাঙৰ ডাঙৰ মন্ত্ৰীয়ে বিদেশৰ মহিলাক বিয়া পাতিছে তেওঁলোকে, আমি হিচাপ দিম নেকি? গতিকে হিমন্ত বিশ্ব শৰ্মা একচুৱেলি মুখ্যমন্ত্ৰীৰ আসনখনৰ যোগ্যই নহয়। সেইখন আসনৰ গৰিমা তেওঁ ৰাখিব পৰা নাই। আপুনি নহ'লে মুখ্যমন্ত্ৰীয়ে কয় নেকি মই মিয়াকটো ট্ৰাবুল দিমেই, মিয়াকটো মই অত্যাচাৰ কৰিবলৈ দিছোঁ? তেওঁতো ইলেকশ্যন কমিশ্যনকো চেলেঞ্জ কৰিছে। তেওঁ যিটো কৈছে ভোট কাটিবলৈ মই দিছোঁ, তাৰমানে ইলেকশ্যন কমিশ্যনৰ যে কাম নাই এই কথাটো তেওঁ প্ৰকাশ কৰিছে। ইলেকশ্যন কমিশ্যন হৈছে স্বতন্ত্ৰ এটা বডি। ভোট কাটিবলৈ কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই কয়? হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, অকলে টিভিত কথা ক'লে নহ'ব, ডিবেটত আহক। আপোনাক পানী খুৱাই দিম, আপুনি ডিবেটত আহক। আপুনি মুখ্যমন্ত্ৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।